নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিৱসাগৰত জাতীয় সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে। কাৰ বিৰুদ্ধে আজি শিৱসাগৰ দৌলমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ বহুসংখ্যক কৰ্মী তথা বিষয়ববীয়াই কা বাতিল কৰক, বিজেপি চৰকাৰ হাই হাই, কা আমি নামানো আদি শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল ভোট লাভৰ স্বাৰ্থতে চৰকাৰে কাৰ অধীনত 6টা ধৰ্মাৱলম্বী বিদেশী লোকক স্বদেশী কৰাৰ পদক্ষেপ লোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈয়ে। নৰেন্দ্ৰ মোদীয়ে আহি অসমত টেটু ফালি ফালি চিঞৰিছিলে যে 16 মে হলে তুলি টোপোলা বান্ধিব বুলি বিদেশী। আজি নৰেন্দ্ৰ মোদী ক'ত হেৰাল? আজি কা বৰপিয়া পাই গৈছে অসমত বিদেশী। আজি হিমন্ত বিশ্ব শৰ্মাই শিক্ষা ল'ব লাগিছিলে। এখন ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়, যেতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ক'লে আমি এজনো বিদেশী বুজা নলওঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদীৰ কাৰণে আজি কৈ থাকিলে। গাদী ভৰিত ধৰি অমিত শ্বাহৰ ভৰিত ধৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে, লোৱাৰ পিছত কিন্তু বিদেশী বুজা লৈছে। সেইদিনা হিমন্ত বিশ্ব শৰ্মাই কৈছে 12জনে মানে তেওঁলোকে আবেদন কৰিছে, 2জনে এতিয়া হেৰি পাইছে, আৰু কিমানজনে কৰি আছে আমাকতো সেইটো কোৱা নাই সম্পূৰ্ণ। আমি হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো, আপুনি গাদীৰ কাৰণে আপুনি গোটেই অসমখন বিদেশী চহৰীয়া পথাৰ হ'বলৈ দিব বিচাৰিছে। আমি কিন্তু অসমীয়া যুৱ মঞ্চই স্পষ্টভাৱে কৈ দিছো, যদি আপুনি বিদেশী বুজা ল'বলৈ বিচাৰিছে তেনেহ'লে আপোনাক আমি 26ত আপোনাক দেখাই দিম। যি 26ত নিৰ্বাচন আছে এই নিৰ্বাচনত আমি দেখাই দিম। আৰু গীৰগাই যি কেলেংকাৰী, ৰাজসাহায্য পোৱা এজন কেবিনেট মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই কৈছে যে বিদেশী হিন্দু হ'লে তেওঁলোকে বোলে সংস্থাপন দিম। আৰে আমি ক'ব বিচাৰিছো, তোমাৰ কিমান জ্ঞান আছে, তোমাৰ অসমৰ কাৰণে কি স্বাভিমান আছে? আৰু সেইজন জয়ন্ত বল্লভ বৰুৱাক ক'ব বিচাৰিছো, আপোনালোকে য'ত অসমৰ বাহিৰত যদি মাটি কিনি ৰাখিছে তাক বিদেশী সংস্থাপন দিয়ক, কিন্তু অসমত দিয়া নহ'ব। আমাৰ স্পষ্ট কথা, যদি এই ক্ষেত্ৰত যদি চৰকাৰে নেমানে আমি হয়তো মৃত্যু মুখলৈ যাম। আন্দোলন ক্ষেত্ৰত আমি ভয় নকৰো, আজি আমি চৰকাৰক সকীয়াই দিছো। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে। हम लोग बीजेपी सरकार तथा नरेंद्र मोदी जी से पूछते हैं 16 मई कब आएंगे? 16 मई कब आएंगे नरेंद्र मोदी जी, हमको बोलिए। आप लोग 16 मई के नाम पे वोट लेके हम लोग को, जो असम के हो पूरे भारत को, जो आप लोग वोट ले लेके जो आप लोग जीते हो, ये 2024 में हम लोग आप लोग को आसाम में दिखा देंगे। 2026 আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। আমি কা মনা নাই, কেতিয়াও নামানো। আমি এটা কথা আমি সন্মানীয় মুখ্যমন্ত্ৰী আমি ক'ব বিচাৰিছো, কেৱল যেনেকে অবৈধ বাংলাদেশী বুলি বিয়াক যি তেওঁলোকে আজি চৰকাৰী মাটি উচ্ছেদ কৰিছে দেখুৱাই আছে, বা 2026 যি লক্ষ্য তেওঁলোকে ভাবিছে যে আমি একো বুজি নাপাওঁ, গতিকে তেওঁলোকে উচ্ছেদ চলাই যি 2026 যি জিকা এটা সম্ভাৱনা তেওঁলোকে দেখিছে, কিন্তু আমি এই প্ৰত্যুত্তৰ আমি 2026 দিম। কেতিয়াও জিকাৰ সম্ভাৱনা নহ'ব, কাৰণ হিন্দু হওক মুছলিম হওক শিখ হওক আমি কেতিয়াও এইবোৰ গ্ৰহণ নকৰো। কাৰণ আজি গোটেই আপুনি চাব, গোটেই ভাৰতৰ ভিতৰত আমাৰ নৰ্থ ইষ্ট আমাৰ অসমত গোটেই বুজাটো পৰিব, কাৰণ এইটো মুখ্যমন্ত্ৰী জানে। আৰু এটা কথা আমি বুজিব মুখ্যমন্ত্ৰী কাৰোবাক আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো, বা বিজেপি চৰকাৰক ক'বলৈ বিচাৰিছো, এই দুৰ্নীতি সদাগৰ মুখ্যমন্ত্ৰীয়ে হওক বা এওঁলোকৰ দুৰ্নীতি সদাগৰ যি MLA মন্ত্ৰীসকল আছে, সকলো ঘূৰে বাহুৱে অকল পাহাৰ দৰে 2 নম্বৰী টকা সম্পত্তি ঘৰত লাগিছে। অসমৰ জনগণৰ কথা তেওঁলোকৰ চিন্তা নাই। গতিকে আমি অসমৰ জনগণৰ লগত অসমীয়া যুৱ মঞ্চ আছো, সদায় থাকিম। কা আমি মনা নাই আৰু নামানো, চিধা কথা, স্পষ্ট কথা। শিৱসাগৰৰ পৰা মুস্তাকিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।